বেলটেন ব্লকত কচুতলিত খিলঞ্জীয়া জনজাতিসকলৰ মাটিৰ সুৰক্ষাৰ কাৰণে ইলিগেলি যিবোৰ অবৈধ নাগৰিকে তাতে বসবাস কৰি আছিলে, সেই অবৈধ নাগৰিকসকলক তাৰ পৰা উচ্ছেদ কৰাৰ কাৰণে যি পদক্ষেপ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আজি গ্ৰহণ কৰিছে, তাক আমি TMPKৰ তৰফৰ পৰা আদৰণি আৰু এটা সাহসী পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে তাতে দুদিন ধৰি ভালকৈ চলি থকা যি উচ্ছেদ কাৰ্যসূচী আছিলে, সেই উচ্ছেদ কাৰ্যসূচীত কিন্তু এটা ৰাজনৈতিক দল, অসমৰ এটা ৰাজনৈতিক দল, বিশেষভাৱে কংগ্ৰেছ দলে উচতনিমূলক বক্তব্য ৰাখি উচতনিমূলক কাম কাজ কৰি এখেতসকলে এই উচ্ছেদ কাৰ্যক এটা ৰণথলীলৈ ৰূপান্তৰ কৰিলে। আৰু এখেতসকলে আমি ইতিমধ্যে গম পাইছোঁ এখেতসকলে এখেতসকলৰ মাজত এটা কমিটি গঠন কৰিছে আৰু এই কমিটিত উল্লেখ কৰা আছে ফৰ্চফুলি জনজাতিসকলে তাতে যি সুৰক্ষা কৰা প্ৰদান কৰাৰ কাৰণে যি ইলিগেল মানুহক উচ্ছেদ কৰা কাৰ্যসূচীটো এটা ফৰ্চফুলি কৰা কাৰ্যসূচী বুলি তেখেতসকলে ক'ব বিচাৰিছে। আমি ক'ব বিচাৰিছোঁ TMPKৰ তৰফৰ পৰা যে জনজাতিসকলৰ সুৰক্ষাৰ কাৰণে যি অসম চৰকাৰে গ্ৰহণ কৰা নীতিক আমি আদৰণি জনাইছোঁ আৰু প্ৰত্যেকটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, অসমত থকা প্ৰত্যেকটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অবৈধ নাগৰিকসকলক উচ্ছেদ কৰিব লাগে। এইটো আমাৰ পুৰণি দাবী, অকল TMPKৰ নহয়, অসমত থকা প্ৰত্যেকজন জনজাতিসকলৰ দাবী আছিল আৰু এই দাবীক আজি সন্মান জনাই অসম চৰকাৰে গ্ৰহণ কৰা নীতিক আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ বিপৰীতে আমি দেখা পাইছোঁ যে কংগ্ৰেছ চৰকাৰখনে, কংগ্ৰেছৰ যি ৰাজনৈতিক দলটোৱেই আজি তেখেতসকলৰ জনজাতি বিৰোধী স্থিতিক আমি প্ৰমাণ পাইছোঁ, তেখেতসকলে জনজাতি স্থিতি গ্ৰহণ কৰিছে। তেখেতসকলে আজি ক'ব লাগে যে জনজাতি বিদ্ৰোহী নেকি আপোনালোকে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতসকলক যে আপোনালোকে জনজাতিসকলৰ ভোট নালাগে নেকি? জনজাতিসকল আপোনালোকক ভোট নিদিয়ে নেকি? যদিহে আপোনালোকক জনজাতিসকলে ভোট দিয়ে তেন্তে আপোনালোকে ৰক্ষণাবেক্ষণ কাক কৰিছে? আমি ভূমিপুত্ৰসকল, অসমৰ ভূমিপুত্ৰ, আৰু ভূমিপুত্ৰসকলক আপোনালোকে যদি ৰক্ষণাবেক্ষণ নকৰে এটা ৰাজনৈতিক দল হিচাপে, যদিহে আপোনালোকে মিয়া প্ৰেমী বেছিকৈ হৈছে তেতিয়াহ'লে আমাক কৈ দিব লাগে। আমিও ক'ব বিচাৰিম আপোনালোকে এই ভৱিষ্যতৰ যি পৰিকল্পনা আপোনালোকৰ, সেই পৰিকল্পনাৰ আমিও কিন্তু বাধা আৰোপ কৰিম। অসমত প্ৰত্যেকজন জনজাতিসকলে আপোনালোকৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব, কাৰণ আপোনালোকে যি স্থিতি আজি গ্ৰহণ কৰিছে এইটো এটা লিগেল আৰু ইলিগেল কথাটো এখেতসকলে গম পাব লাগে। লিগেলি কোৱা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত নাগৰিক থাকিব নোৱাৰে, তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা জনজাতিসকলে থাকিব পাৰে আৰু প্ৰটেক্টেড ক্লাছৰ মানুহে থাকিব পাৰে। সেই প্ৰটেক্টেড ক্লাছৰ মানুহবোৰ কোন এখেতসকল নিশ্চিতভাৱে জানে। কিন্তু আজি মিয়া প্ৰেমীসকল, অবৈধ বাংলাদেশী মানুহবোৰক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আজি ট্ৰাইবেল বিৰোধী স্থিতি তেখেতসকলে গ্ৰহণ কৰিছে আৰু এই ট্ৰাইবেল বিৰোধী স্থিতি গ্ৰহণ কৰা কামটো এখেতসকলৰ ভৱিষ্যতৰ যি ৰাজনৈতিক কৰ্মসূচী হ'ব তাত আমি কিন্তু বাধা আৰোপ কৰিম। আমি ক'ব বিচাৰিম প্ৰত্যেকটো জনজাতি আমাৰ ভাই বন্ধুসকলক, প্ৰত্যেকজন জনজাতি আমাৰ ৰাজনৈতিক কংগ্ৰেছত থকা ৰাজনৈতিক দলৰ মানুহবোৰক আপোনালোকে ওলাই আহক। এখেতসকলে যি নীতি অৱলম্বন কৰিছে এই নীতি অৱলম্বন কৰা নীতিৰ সেই দলটোৰ লগত আপোনালোকে নাথাকিব। আমি ক'ব বিচাৰিছোঁ মল্লুপময়দুং যে অসমত থকা মলুক এৰিয়া মিচিং অট'নমাছ কাউন্সিল এৰিয়া আৰাদক দুনে প্ৰত্যেকজন মিচিং তানিয়েম আমাৰ তৰফৰ পৰা অনুৰোধ যে নলু কংগ্ৰেছ আৰালো দুংগেলা নলুকছে কংগ্ৰেছ আৰালো দুংগেলা নলুক সে ৰাজনৈতিকভাৱে যি কাম কংগ্ৰেছে কৰিছে জনজাতিসকলৰ বিদ্ৰোহী কাম সে আগেৰ নল দুটা মনমিল কাব মায়ে, যাৰ কাৰণে আমি চদিয়া তপকে বুৰৈব দুংনা তাকাম মিচিং ৰাঙামম লুপা দুং এই কংগ্ৰেছ যি বিদ্ৰোহী জনজাতিৰ নীতি বিৰোধী কংগ্ৰেছীক আমাৰ অঞ্চলৰ মিচিং অট'নমাছ কাউন্সিল এৰিয়াৰ অন্তৰ্গত মিচিং অধ্যুষিত অঞ্চলৰ অন্তৰ্গত থকা প্ৰত্যেকখন গাঁৱত কিন্তু এখেতসকলক আমি সভা সমিতি কৰা বন্ধ কৰিম। অনাগত দিনত এখেতসকলক মই আহ্বান জনাইছোঁ প্ৰত্যেকজন মিচিং কংগ্ৰেছী নাগৰিকসকলক, আপোনালোকে এই কংগ্ৰেছ এৰি ওলাই আহক, নহ'লে কংগ্ৰেছ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধাচৰণ কৰক। মুকলিকৈ বিৰুদ্ধাচৰণ কৰিবলৈ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ, ট্ৰাইবেল ভাইসকলক অনুৰোধ জনাইছোঁ আপোনালোকে মুকলিভাৱে ইয়াৰ বিৰোধিতা কৰক, নহ'লে অনাগত দিনত কিন্তু আপোনালোকৰ পৰিণাম ভয়াৱহ হ'ব। আজি আমি অনুৰোধ কৰিছোঁ মলুক দুন প্ৰত্যেকজন মিচিং কংগ্ৰেছী খুৰীতে মূল অনুৰোধ দিওঁ নলু সৌপাগ্য সিদ্ধান্তরম লাভুল্লা কংগ্রেসে সে লানাম সিদ্ধান্তক বিরোধ মামূলক কিন্তু নলু মলু মিচিং অঞ্চল অপরান কিন্তু গেয়ালামাই। কিন্তু আপোনালোকক আজি আমি প্ৰথমে অনুৰোধ জনাইছোঁ আপোনালোকে অনাগত দিনত মিচিং অধ্যুষিত অঞ্চলত কিন্তু আপোনালোকৰ সভা সমিতিৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। আপোনালোকৰ প্ৰত্যেকজন কংগ্ৰেছী
মিচিং কংগ্ৰেছীসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যদি ৰাজনৈতিক প্ৰেক্ষাপটত যদি আপোনালোকে আমাৰ মিচিং অঞ্চলত সভা সমিতি পাতিব লাগে, তেতিয়াহ'লে কংগ্ৰেছৰ যি আজিৰ দিনত ৰিপন বৰাই গ্ৰহণ কৰা যি ট্ৰাইবেল বিৰোধী স্থিতিৰ ওপৰত আপোনালোকে মুকলিকৈ বিদ্ৰোহ কৰক, মুকলিকৈ বিৰোধিতা কৰক, নহ'লে কিন্তু অনাগত দিনত আপোনালোকৰ যি সভা সমিতি, এইকেইদিন মই দেখা পাইছোঁ, এইকেইদিন গৌৰৱ গগৈক লৈ ধেমাজিলৈকে আহিছে বুলি গম পাইছে, আজি ধেমাজিলৈকে আহিছে, কিন্তু মিচিং অধ্যুষিত অঞ্চলৰ গাঁওবোৰলৈকে কিন্তু আপোনালোকে আহিব নোৱাৰিব। অনাগত দিনত এই যি স্থিতি, মিয়াপ্ৰেমী স্থিতি, সন্দেহযুক্ত নাগৰিক প্ৰেমী স্থিতিক যি কংগ্ৰেছে আজি গ্ৰহণ কৰিছে, তাৰ যদি বিৰোধিতা যদি নকৰে আমাৰ কংগ্ৰেছী মিচিংসকলে, তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতৰ যি ৰাজনৈতিক প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটো কিন্তু মিচিং অধ্যুষিত অঞ্চলত ভয়াৱহ হ'ব। এই অনুৰোধ মোৰ সকলো মিচিং কংগ্ৰেছীসকলক, সকলো মিচিং ৰেঙামাম আৰু অসমত থকা প্ৰত্যেকজন জনজাতি ভাইসকলক মোৰ অনুৰোধ, কংগ্ৰেছৰ পৰা ওলাই আহক আপোনালোকে। কংগ্ৰেছৰ যি নীতি, সেই নীতিৰ বিৰোধিতা আপুনি সকলোৱে একেলগ হৈ মেলি কৰোঁ। আমাৰ জনজাতিসকলৰ মাটি, আমাৰ জনজাতিসকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি সুৰক্ষা কৰিবই লাগিব, এতিয়া কৰিব লাগিব। এতিয়া আজিৰ দিনত অসম চৰকাৰে গ্ৰহণ কৰা নীতিক আমি আদৰণি জনাইছোঁ। অনাগত দিনত এনেবোৰ যিবোৰ বেদখলকাৰীক আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উচ্ছেদ কৰাৰ কাৰণে আমি পূৰ্ণাংগভাৱে আমি অসম চৰকাৰক সহযোগ কৰিম।